নাগাৰা নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীৰ দেখাবখান নিশা 12:20 মৃত্যু হয় যশস্বী শিল্পীগৰাকীৰ নিশাৰ আহাৰ গ্ৰহণৰ পিছতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী সদৌ অসম নাগাৰা নাম সন্থাৰ সভাপতিও আছিল ৰামচৰণ ভৰালী নলবাৰীৰ কুমাৰী কাটাত জন্ম হৈছিল ৰামচৰণ ভৰালীৰ 1964 চনত নাগাৰা নাম পাৰ্টিৰ জন্ম দি নাগাৰা নামত সৰ্বস্তৰৰ জনতাৰ মাজত এক বিশেষ মৰ্যাদা দিবলৈ সক্ষম হৈছিল নাগাৰা নাম সম্পৰ্কীয় 6খনকৈ গ্ৰন্থ ৰচনা কৰা ৰামচৰণ ভৰালীয়ে খন অডিও কেছেট আৰু 30খন ভিডিও সিডি প্ৰযোজনা কৰিছিল ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ৰামচৰণ ভৰালী 2002 চনত অসম নাট্য সন্মিলনীৰ নাগাৰা সূৰ্য সন্মানেৰে সন্মানিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই মোহন ভাউৰীয়া বঁটাৰে সন্মানিত কৰিছিল ৰামচৰণ ভৰালীক আৰু এই মুহূৰ্তত আমাৰ সাংবাদিক নকুল তালুকদাৰ হৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে তেখেতৰ বাসগৃহত যেহেতু সাংবাদিকগৰাকী আছে নকুল তালুকদাৰ আপোনাৰ ওচৰলৈ আহিছো ৰামচৰণ ভৰালীৰ দেখাবখান আচলতে সকলোতে এক শোকৰ চাপ পৰিছে আৰু এক অপূৰণীয় ক্ষতি গতিকে তেখেতৰ যেহেতু স্বীকৃত সম্পন্ন কৰা হোৱা নাই গতিকে কেনে ধৰণৰ তাত কাৰ্যসূচী চলিছে মাংগলিক কাৰ্যসূচী কেনে ধৰণৰ চলিছে লগতে গুণমুগ্ধসকলৰ এই মুহূৰ্তত কেনে ধৰণৰ প্ৰতিক্ৰিয়া হয় জুই আসলতে অসমৰ সাংস্কৃতিক জগতৰ পৰা আৰু এটি উজ্জ্বল নক্ষত্ৰ খহি পৰিল কাৰণ বিগত 50টা বছৰ ধৰি নাগাৰা নামক এক বিশেষ মাত্ৰা প্ৰদান কৰি অহা নাগাৰা সূৰ্য ৰামচৰণ ভৰালী আৰু নাই এই যি শকাবহ খবৰ পুনৰ এই শকাবহ খবৰ আহিল আৰু এই মুহূৰ্তত আমি নলবাৰীৰ কুমাৰীকাটাৰ যিখন তেওঁৰ বাসগৃহ সেই বাসগৃহত আছোঁ আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই বাসগৃহত এই যিটো স্থান এই স্থানতে অন্তিম শয়ন হ'ব আমি প্ৰথমতে এই স্থান দেখুৱাব বিচাৰিছোঁ কিছুক্ষণ পিছতে ঘৰৰ ভিতৰৰ পৰা তেওঁৰ নশ্বৰ দেহ অনা হ'ব ইতিমধ্যে নশ্বৰ দেহ উলিয়াই অনা হৈছে আৰু নশ্বৰ দেহ ইয়াতে ৰখা হ'ব কালি নিশা আহাৰ গ্ৰহণ কৰাৰ পিছত হঠাতে গাটো বেয়া লগা বুলি কোৱা নাগাৰা নামৰ আচলতে গুৰু ৰামচৰণ ভৰালী শেষ নিশ্বাস ত্যাগ কৰা হঠাতে সকলোকে এৰি গুচি গ'ল এইগৰাকী ৰামচৰণ ভৰালীৰ এই মুহূৰ্তত নশ্বৰ দেহ ঘৰৰ ভিতৰৰ পৰা উলিয়াই অনা হৈছে আৰু সুন্দৰকৈ যি ইয়াত সজোৱা হৈছে এই সজোৱা স্থানত তেওঁৰ এই নশ্বৰ দেহ ৰখা হৈছে এই স্থানতে আজিৰ দিনটো গুণমুগ্ধসকলে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ তেখেতক এবাৰ শেষবাৰৰ কাৰণে চোৱাৰ কাৰণে অসংখ্য গুণমুগ্ধ আহি তেখেতৰ ঘৰ ভৰি পৰিছে এই মুহূৰ্তত মই সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ ছাত্ৰ সন্থাৰ ফালৰ পৰাও যথেষ্ট সন্মান দিয়া হৈছিল বয়োজ্যেষ্ঠ এইগৰাকী নাগাৰা সূৰ্য ৰামচৰণ ভৰালীক আৰু এই মুহূৰ্তত যথেষ্ট সংখ্যক লোকে তেখেতৰ বাসভৱন ভিৰ কৰিছে কি ক'ব অসম আন্দোলনৰ সৈতে তেখেত সক্ৰিয়তাৰে তেখেতে অসম আন্দোলনত অংশগ্ৰহণ কৰিছিল নাগাৰা নামৰ জৰিয়তে আৰু ছাত্ৰ সন্থাৰ এগৰাকী অঘোষিত তেখেত উপদেষ্টা প্ৰতিটো অনুষ্ঠানত তেখেতৰ উপদেশ তেখেতৰ সহায় সহযোগে থাকে আৰু এই বছৰটোত আচলতে অসমীয়াই শুনিব নিবিচৰা অসমীয়াই কোনোদিনে ক'ব নিবিচৰা ঘটনাবিলাক ঘটি আছে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি দীপক শৰ্মালৈ আৰু যোৱা নিশা 12:20 ৰামচৰণ ভৰালীদেৱ আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু ইয়াৰ লগে লগে নাগাৰা নামৰ ক্ষেত্ৰখনে যে উকা হৈ পৰিল আৰু এইগৰাকী শিল্পীক হেৰুৱাই আমি ছাত্ৰ সন্থাৰ পৰিয়াল সঁচাকৈ ম্ৰিয়মান হৈছোঁ দুখত আচলতে ভাগি পৰিছোঁ আৰু আপোনালোকে দেখিছে যে আমি ৰাতি যেতিয়া খবৰটো পাইছোঁ আমি নিশাই ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল ইয়াত উপস্থিত হৈছোঁ আৰু তাৰ পিছৰ পৰা অসংখ্য গুণমুগ্ধ তেখেতক শেষবাৰৰ বাবে চাবলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ ইয়াত উপস্থিত হৈছে আৰু এই ক্ষেত্ৰত আমি চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ ইতিমধ্যে আমি গমেই পাইছোঁ যে ৰাতিপুৱাৰ পৰা আমি কথাখিনি কৈছোঁ যে তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব লাগে আৰু এই ক্ষেত্ৰত আমি ইতিমধ্যে গম পাইছোঁ যে তেখেতক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰিব আৰু আমি কেইটামান দাবী উত্থাপন কৰিছিলোঁ যে তেখেতক যিহেতু জীৱিত কালত কোনো ধৰণৰ ৰাজ্যিক পৰ্যায়ৰ কোনো ধৰণৰ বঁটা বাহন নিদিলে আমি তেখেতক মৰণোত্তৰভাৱে অসম গৌৰৱ অসম বৈভৱ বঁটা তেখেতক প্ৰদান কৰিব লাগে নিশ্চয়কৈ মৰণোত্তৰভাৱে বঁটা প্ৰদান কৰাৰ দাবী উঠিছে মই এই মুহূৰ্তত নাগাৰা তেখেতৰ প্ৰিয় শিষ্য আছে মই আপোনাক কাষলৈ আহিব বিচাৰিছোঁ সমগ্ৰ নাগাৰা নামৰ আচলতে উকা কৰি গ'লগৈ নাগাৰা নামৰ সূৰ্য ৰামচৰণ ভৰালী কি ক'ব আচলতে আমাৰ অসমবাসীৰ কাৰণে এই 2025টোৱে বেয়া দিন আচলতে এই 2025 বৰ্ষটোৱে তেখেত নাগাৰা নামৰ ৰজা আছিল অসমীয়া লোক সংস্কৃতি নাগাৰা নামৰ ৰজা আছিল যাৰ ওচৰত মই নাগাৰা নাম শিকাৰ কাৰণে সুবিধাখিনি পাইছিলোঁ যাৰ ফলত তেখেতৰ জৰিয়তে ময়ো পৰিচয় দিয়াৰ কাৰণে সুবিধাখিনি পাইছিলোঁ নিশ্চয়কৈ মই আপোনাক এখালৈ আহিব বিচাৰিছোঁ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সঁচা অৰ্থত ক'বলৈ গ'লে সমগ্ৰ অসমত নাগাৰা নামক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল ৰামচৰণ ভৰালীয়ে বিগত 50টা বছৰ একেৰাহে নাগাৰা নামক তেওঁ যি ধৰণে আগুৱাই নিছিল কি ক'ব হয় ৰামচৰণ ভৰালী এটা ব্যক্তিত্ব নহয় এটা অনুষ্ঠান
তেওঁ মানে এটা মানে অকলশৰীয়া ব্যক্তি নাছিল, এটা অনুষ্ঠান হৈ পৰিছিল, যেনেকৈ দুৰ্গা পূজা, কালী পূজা, ঠিক তেনেধৰণে এটা অনুষ্ঠান আছিল। আৰু আমাৰ নাগাৰা নাম জগতত তেখেতে যে মহিৰুহ আমি আখ্যা দিছিলোঁ, পিতামহ ভীষ্ম আখ্যা দিছিলোঁ। তেখেতৰ যি গুণ, তেখেতৰ যি আদব কায়দা নাগাৰা নামত আছিল, সেইখিনি মানে আমি কেতিয়াও পাহৰিব নোৱাৰিম। আৰু এই হিচাপতে মই ৰজাঘৰক এতিয়া অনুৰোধ জনাইছোঁ, তেখেতক ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত যেন তেখেতসকলে অলপ আগভাগ লয়, সেই কথা ভাবিছোঁ। কৃষ্ণ। নিশ্চয়কৈ এইদৰে আচলতে গুণমুগ্ধই নিজৰ শোক প্ৰকাশ কৰিছে। আৰু বিভিন্ন দল সংগঠন, নাগাৰা সদৌ অসম নাগাৰা সংগঠন তাৰ পৰা আহিছে। মই এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদৰ কাষলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ইতিমধ্যে ছাত্ৰ সন্থাৰ পৰা যথেষ্ট সন্মান দিয়া হৈছিল, কিন্তু আজি পুনৰ সাংস্কৃতিক জগত উকা কৰি আন এগৰাকী নক্ষত্ৰ আমাৰ মাজৰ পৰা বিদায় মাগিলে, কি ক'ব? আচলতে 2025 বৰ্ষটো অসমৰ বাবে যে এটা অভিশপ্ত বৰ্ষ হিচাপে পৰিগণিত হৈছে। নলবাৰী জিলাবাসী তথা সমগ্ৰ অসমৰ লোককৃষ্টি পথাৰখনৰ বাবে এটা অত্যন্ত দুখৰ খবৰ যে নাগাৰা নামৰ প্ৰখ্যাত শিল্পী, নাগাৰা সূৰ্য বুলি যাক কোৱা হয়, নলবাৰীৰ সুসন্তান ৰামচৰণ ভৰালীদেৱ আমাৰ মাজত নাই। আচলতে ক'বলৈ ভাষা নাই। আমি জুবিন গাৰ্গৰ পিছত বা ৰাজীৱ শদিয়া বা সৈয়দ ছাদুল্লা, তাৰ সমান্তৰালভাৱে দীপক শৰ্মাৰ পিছত আমাৰ মাজৰ পৰা আন এগৰাকী লোককৃষ্টিৰ সাধক ৰামচৰণ ভৰালীদেৱ নোহোৱা হ'ল। গতিকে আজিৰ এই শোকাকুল পৰিৱেশত আমি ভৰালীদেৱৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। নিশ্চয়কৈ ভৰালীদেৱৰ আত্মাৰ নকুল তালুকদাৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এই পৰিৱেশ আমাক দেখুওৱাৰ বাবে। আৰু নলবাৰীৰ কুমাৰীকাটাৰ যি বাসগৃহ আছে, তাতেই ৰামচৰণ ভৰালীৰ নশ্বৰদেহ যিটো ৰখা হৈছে, আৰু অজস্ৰ গুণমুগ্ধ আহি তাত উপস্থিত হৈছে, সি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে। আৰু সকলোৱে এটা কথাই কৈছে যে অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে বা অসমৰ বাবে আচলতে 2025 বৰ্ষটো অতিকৈ অভিশপ্ত, কাৰণ এজনৰ পিছত আন এজন যিহেতু শিল্পীক আমি হেৰুৱাই আছোঁ। আৰু এইবাৰ কালি নিশা 12:30 বজাত নাগাৰা নামৰ যিগৰাকী ৰজা বা নাগাৰা নামৰ যিগৰাকী সূৰ্য আখ্যা দিয়া হৈছিল, সম্ৰাট আখ্যা দিয়া হৈছিল ৰামচৰণ ভৰালী, তেখেতৰ দেহাৱসান ঘটিছে। আৰু আজিৰ দিনটোৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ।